নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা ভাবিব পাৰেনে যে এগৰাকী 13 বছৰীয়া সৰু ছোৱালীয়ে নিজৰ ককা দেউতাকক মাৰ্ডাৰ কৰিব পাৰে বুলি? কোনেও ভাবিব নোৱাৰে, কাৰণ আমি জানো যে ইমান সৰু ছোৱালী ইমান ডাঙৰ ক্ৰাইম কেতিয়াও মগজুত সোমাবই নোৱাৰে। আৰু কিন্তু আজি মই যি ঘটনা আপোনালোকৰ বাবে লৈ আহিছোঁ, এই ঘটনাটোত আপোনালোকে দেখিবলৈ পাব যে কেনেকৈ এগৰাকী সৰু ছোৱালীয়ে নিজৰ কেইজনমান বন্ধুৰ সৈতে মিলি এজন 65 বছৰীয়া ককাকক মাৰ্ডাৰ কৰে। আৰু এই যিটো ঘটনা, এই গোটেই ঘটনাটো হৈছে কেৰেলাৰ কোল্লাম ডিষ্ট্ৰিক্ট কাৰুৱেট্টা গাঁও। আৰু এই যিজন মানুহ ঢুকাইছে, এই মানুহজনৰ নাম হ'ল শিৱনকুটি চেট্টিয়াৰ। এতিয়া আহক গোটেই কাহিনীটো মই আপোনালোকক বুজাই কৈছোঁ কেনেকৈ এই ঘটনাটো হ'ল। যিজনী ছোৱালী, এই ছোৱালীজনীক লাগে এটা আইফোন, আৰু এই ছোৱালীজনীৰ যিজন বয়ফ্ৰেণ্ড 17 বছৰীয়া, এই বয়ফ্ৰেণ্ডজনক লাগে এখন বাইক। আৰু এই বাইক আৰু মোবাইলক লৈ দুয়োজনে এটা প্লেন কৰে। আৰু প্লেনটো এনেকুৱা হয় যে কেতিয়া সেই ককাকৰ ঘৰত কোনো নাথাকে, এয়া সকলো খবৰ, বা সেই ককাকৰ ঘৰত কোনটো ঠাইত সোণ বা কিছুমান কেছ টকা থাকে, সেইবোৰ সকলো খবৰ এই ছোৱালীজনীয়ে সিহঁতক দিব। আৰু সেই যিজন বয়ফ্ৰেণ্ড, এই বয়ফ্ৰেণ্ডৰ লগত আৰু দুজন ল'ৰা সিহঁতে হায়াৰ কৰে, আৰু এই তিনিজনে মিলি ককাকক মাৰ্ডাৰ কৰিব। এই প্লেন হিচাপে যোৱা 17 আগষ্ট তাৰিখে এই যিটো ককাক, এই ককাকৰ ঘৰত কোনো নাছিল, আৰু এই নথকাৰ সুযোগতে সেই ল'ৰা তিনিওজনে যিটো বাথৰুমৰ ভেণ্টিলেটৰ আছিলে, এই ভেণ্টিলেটৰেদি ওপৰেদি ভিতৰত সোমাই আহে। আৰু সোমায়ে দেখা পায় ককাকক সন্মুখতে দেখাৰ লগে লগে তিনিওজনে ককাকক হাত ভৰি বান্ধি ডিঙিত কাপোৰেৰে পেচি মাৰি পেলায়। আৰু এই যিটো ককাকক মাৰা দৃশ্য, এই দৃশ্যটো নাতিনীয়েকে ভিডিঅ' কলৰ জৰিয়তে সম্পূৰ্ণ লাইভ তাই চাই আছিল। আৰু যেতিয়া ককাক মৰাৰ পিছত তাইক সিহঁতক খবৰ দিয়ে যে সেইটো আলমাৰিত সোণ ৰূপ যি অলংকাৰ আছে এইবোৰ সকলো সেইটো আলমাৰিত আছে, আৰু কোনখিনিত কেছ টকা ৰখা আছে এয়াও কৈ দিয়ে। টোটেল 5,60,000 টকা সিহঁতে তাৰ পৰা ওলাই লৈ যায়। আৰু লৈ যোৱাৰ পিছত যেতিয়া এই খবৰ ঘৰৰ মানুহে দিয়ে, আচলতে সেই 17 তাৰিখে এই যিজন বুঢ়া, এই যিজন মৃত মানুহ, এই মানুহজনৰ ঘৈণী আৰু ছোৱালী হস্পিটেলত আছিল। পিছদিনা যেতিয়া ঘূৰি আহে, তেতিয়া আহি দেখা পায় যে মানুহজন তাত মৰি আছে। আৰু লগে লগে পুলিচক খবৰ দিয়ে, পুলিচক খবৰ দিওঁতে পুলিচ তালৈ আহে। আৰু ইমান চালাক সিহঁতে এআইৰ জৰিয়তে এয়াও চাৰ্চ কৰি ওলাইছে যে কি বস্তু দিলে বা কেনেকুৱাকৈ মানুহক ভ্ৰমিত কৰিব পৰা যায়, যে আমি যে তাত গৈছিলোঁ, আমাৰ যিবোৰ চিন চাপ আছে, আমাৰ হাতেৰে চোৱা বস্তু বা আমাৰ খোজ, এইবোৰ পুলিচে বিচাৰি নাপায়। আৰু এইবোৰ তেখেতসকলে চাৰ্চ কৰি পেলাই গম পাইছে যে আমাৰ যিবোৰ জলকীয়াৰ পাউডাৰ আছে, এই জলকীয়াৰ পাউডাৰ ৰুমত ছটিয়াই দিলে কুকুৰে বোলে এয়া বিচাৰি নাপায়। আৰু সঁচাকৈ পুলিচে একো গম নাপালে যে কোনে মাৰিলে, কেনেকৈ মাৰিলে। অৱশেষত পুলিচে সেইদিনা নিশা তাত কোনটো মোবাইল ফোন তাত উপস্থিত আছিল, এয়া পুলিচে বাহিৰ কৰে। বাহিৰ কৰাৰ পিছত কাক ফোন কৰে, কাক ফোন নকৰে, এই সকলোবোৰ ডিটেইলছ লৈ পুলিচে গম পায় যে এই মোবাইল ফোনটো সেই ছোৱালীজনীৰ, আৰু যাক ফোন কৰিছিল। আৰু সেই ছোৱালীজনীকে প্ৰথমতে ধৰে, আৰু বাকী তিনিজনক ৰেল ষ্টেচনত যোৱা সোমবাৰে ধৰে। গতিকে বৰ্তমান সিহঁতক পুলিচে ধৰি সোধা পোছা কৰি আছে। আৰু যিবোৰ ল'ৰা 17 বছৰৰ পৰা 16 বছৰৰ পৰা 17 বছৰৰ ভিতৰত, সিহঁতক এডাল্ট বুলি আদালতত তেখেতসকলে লৈ যাব বুলি কৈছে। এতিয়া ক'ব নোৱাৰোঁ, কাৰণ আমাৰ ভাৰতত 18 বছৰীয়াৰ কম ল'ৰা ছোৱালীৰ ওপৰত কোনো কেছ নহয়।
কিন্তু এনেকুৱা এটা গম্ভীৰ কেছত এই ল'ৰাবোৰক এৰি দিয়াটো এটা সম্ভৱ নহয়, কাৰণ তেখেতসকলে এবাৰ যদি এনেকুৱা ইমান ডাঙৰ কাম কৰিব পাৰিছে তেনেহ'লে পিছলৈ গৈ আকৌ এনেকুৱা কাম কৰাৰ সম্ভাৱনা থাকে। গতিকে আমি এইবোৰ ঘটনাৰ পৰা সতৰ্ক হৈ থকাটো উচিত। আমি কেনেকুৱা সমাজত বৰ্তমান ভৰি দি আছোঁ। আমাৰ ল'ৰা ছোৱালীবোৰে আমাৰ মানুহৰ জীৱনতকৈ আজি মোবাইল এটা বা এখন বাইকৰ ইমান মূল্য তেখেতসকলে ভাবি লৈছে। চাওক, এজন মানুহক সিহঁতে মাৰি পেলাবলৈ অলপো সংকোচ কৰা নাই। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।